অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'ব গৈ আছে আৰু হয়তো অসম আত্মনিৰ্ভৰ আঁচনিত বহুত যুৱক যুৱতীয়ে হয়তো ফাইনেল ছাবমিটটো কৰিলে আৰু হয়তো বহুত যুৱক যুৱতীয়ে এতিয়ালৈকে ফাইনেল ছাবমিটটো কৰা নাই আৰু হয়তো বহুতৰে ভুল হৈছে প্ৰজেক্ট ছাবমিট কৰাতে বহুতৰে প্ৰব্লেম হৈছে কাৰণ কিছুমানে হয়তো পুৰণা প্ৰজেক্টটোৱে আপডেট কৰিছে হয়তো কিছুমানে নতুন বনাই কৰি কিনেও আপডেট কৰিছে গতিকে আপোনালোক কি প্ৰব্লেম হৈছে কি প্ৰব্লেম হোৱা নাই সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰিম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বাকী আপোনালোক কেনেধৰণে প্ৰজেক্টবিলাক ছাবমিট কৰিব পাৰিব মই আপোনালোকক কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক আৰু ময়ো অলৰেডি প্ৰজেক্ট ৰিপৰ্ট বনালোঁ আৰু আপলোডো কৰিলোঁ আৰু মোৰ ফাইনেল ছাবমিটটো হৈ গ'ল বাকী যদি আপোনালোকৰ হোৱা নাই বা হৈছে তলত কমেণ্ট কৰি কিনে আপোনালোকে জনাব অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ আৰু এই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব কাৰণ যদি আপোনালোকে মিছ কৰে বা এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ মই যে হয় বুলি কৈছোঁ যদি স্কিপ কৰি চাই আপোনালোকে হয়তো কথাখিনি বুজি নাপাব আৰু আপোনালোকে বুজি নাপালে আপোনালোকে তলত কমেণ্টবিলাক কৰিব যিটো কমেণ্টবিলাক সেইকাৰণে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ কাৰণে চেষ্টা কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকে তেতিয়া আপোনালোকক মই সকলো কথা বুজাই দিম যে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ বনাব লাগে কেনেকৈ আপলোড কৰিব লাগে সকলো কথা আৰু আপোনাৰ সাধাৰণ সৰু ভুল এটাৰ কাৰণে হয়তো আপোনালোকৰ সেই প্ৰজেক্ট ৰিপৰ্টবিলাক যদি আপোনালোকৰ ছাবমিটো হয় পিছত আপোনালোকৰ মেছেজ নাহিব আৰু আপোনালোকৰ কল নাহিব গতিকে সেই প্ৰব্লেমটো যদি আপোনালোকে হাতাৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব এইবিলাক খবৰ মই আপোনালোকক আগতীয়াকৈ দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু বহুতে সুধি আছিলে যে মই ছাবমিট কৰিলোঁ নাই মই ছাবমিট কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ আপোনালোকক কৈ আছোঁ মই যিটো পুৰণা প্ৰজেক্ট ৰিপৰ্ট আছিলে সেইটোৱে মই ছাবমিট কৰিলোঁ বাকী তাত আপোনালোকে অকণমান চিষ্টেমটো বদলাই দিব এডিট কৰি কিনে নাম ঠিকনা সেইখিনি লিখিব বাকী আপোনাৰ ভিতৰৰ প্ৰজেক্টবিলাক অলপ 10-5 কৰি দিব বুজি পাইছে আপোনালোকে নিশ্চয় ক'ব নালাগে আৰু যদি আপোনালোকে অনলাইন দোকানত যায় তেখেতসকলে সেইটো নিজে কাম কৰি দিব গতিকে আপোনালোকে তেনেধৰণে প্ৰজেক্ট ৰিপৰ্টবিলাক বনাই লওক নিজৰ ৰিপৰ্টটোৱে 1.02 আপোনালোকে ডাউনলোড কৰি লওক বাকী আপোনালোকে ইমান টকা পইচা খৰচা কৰি কিনে প্ৰজেক্ট ৰিপৰ্ট বনাব দৰকাৰ নাই কাৰণ মই আগতে কৈছিলোঁ যে আপোনালোকে 2000-3000 খৰচা কৰি প্ৰজেক্ট ৰিপৰ্ট বনাই আনি লাভ নাই গতিকে আপোনালোকৰ যিটো 1.0 প্ৰজেক্ট ৰিপৰ্ট আছিলে আপোনালোকে সেইটো দিয়াটো ভাল কাৰণ মই অলৰেডি সেইটোৱে দিছোঁ বেলেগ প্ৰজেক্ট ৰিপৰ্ট একো বনোৱা নাই আৰু মই আপোনালোকক ছাইডত দেখুৱাই দিছোঁ মই কৰিছোঁ নে কৰা নাই আৰু যোৱাকালি ভিডিঅ' বনাইছিলোঁ গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু সকলোকে কথাখিনি কোৱাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ হয়তো বহুতে সুধি আছিলে যে আমাৰ প্ৰজেক্ট ৰিপৰ্টবিলাক কেনেকৈ বনাম কি কৰিম সেইটো কাৰণে আপোনালোকৰ কথাই নক'লেও আপোনালোকে টেনশ্যন ল'ব নালাগে যদি পুৰণা প্ৰজেক্ট ৰিপৰ্টে আপোনাৰ ডাউনলোড কৰি দিছে তেতিয়াহ'লে আপোনাৰ আকৌ অসুবিধা নহয় বাকী আপোনালোকে অলপ এডিট কৰি কিনে ঠিক ঠাক কৰি ল'ব কম্পিউটাৰ দোকানত গ'লে আপোনালোকক নিশ্চয় বুজাই দিব আৰু বাকী যিয়ে নহওক যদি আপোনালোকে কৰিছে বা কৰা নাই তথাপিতো আপোনালোকে তলত কমেণ্ট কৰি কিনে মোক জনাব ঠিক আছে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ